ইয়াৰ পাছতে মই আমাৰ বিদ্যালয়ৰ সঞ্চালক প্ৰধান মনীন্দ্ৰ চুতীয়া ছাৰক আজি এই বিধায়ক সভাৰ উপলক্ষে দুআষাৰ ক'বলৈ অনুৰোধ জনালোঁ। বড়োচা সিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ আজি উচ্চতৰ মাধ্যমিক শিক্ষান্তৰ পৰীক্ষাৰ যিসকল প্ৰাৰ্থী আছে তেওঁলোকৰ উদ্দেশ্যে আজি আনুষ্ঠানিকভাৱে বিদায় এটা অনুষ্ঠান তেওঁলোকে ৰাখিছে। গতিকে আজি এই অনুষ্ঠানটোত সমবেত হোৱা বিদ্যালয়ৰ অধ্যক্ষ মহোদয়, উপাধ্যক্ষ মহোদয়, শিক্ষক শিক্ষয়িত্ৰীসকল, বিদায়ী প্ৰাৰ্থীসকল আৰু ইয়াত সমবেত হোৱা সমূহ মৰমৰ ছাত্ৰ ছাত্ৰীসকল সকলোকে পোনপ্ৰথমে শ্ৰদ্ধা আৰু নমস্কাৰ জনাইছোঁ। আজি এই বড়োচাৰ বাকৰিত যিসকল প্ৰাৰ্থীয়ে দুটা বৰ্ষত বড়োচা ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলত তেওঁলোকে শিক্ষা গ্ৰহণৰ অৰ্থে ইয়াত তেওঁলোকে সময় কটাইছে। আমি বহু ত্যাগ আৰু কষ্টৰ মাজেৰে ছাত্ৰ ছাত্ৰীসকল, শিক্ষক শিক্ষয়িত্ৰী তথা আমাৰ শুভাকাংক্ষী বিদ্যালয়ৰ উপদেষ্টাসকল সকলে আমাক এই বিদ্যালয়খন আজি এই পৰ্যায়লৈ যাবৰ কাৰণে বা আমি এই পৰ্যায়ত আমি থিয় হ'বৰ কাৰণে বহু গণ্যমান্য ব্যক্তি তথা বহু অঞ্চলৰ পৰা আহি আমাৰ ইয়াত থিয় হৈ আমাক বহু পৰামৰ্শ লগতে বিদ্যালয়খন আমি উঠি অহা প্ৰজন্মক আমি কেনেধৰণে আগবঢ়াই লৈ যাব পাৰোঁ সেই সম্পৰ্কে বহু সময়ত বহু ব্যক্তি আহি আমাক বহু কথাই আমাক শিকাই থৈ গৈছে। পোনপ্ৰথমে তেওঁলোকক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু উচ্চ আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হ'বলগীয়া প্ৰতিগৰাকী শিক্ষাৰ্থীলৈ শুভেচ্ছা জনাইছোঁ, যাতে তেওঁলোকে কৰি অহা ত্যাগ আৰু কষ্ট 10 আৰু 12 বছৰ ইয়াত কষ্ট আৰু ত্যাগ তেওঁলোকৰ লগত সন্নিৱিষ্ট হৈ আছে। গতিকে আমি আশা কৰিছোঁ আমি প্ৰতিটো মুহূৰ্ততে বিচাৰিম প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰী আমি জানো যে তেওঁলোকৰ বিভিন্ন ধৰণে তেওঁলোকৰ মাজত প্ৰতিভাসমূহ লুকাই আছে আৰু সেই প্ৰতিভাসমূহত তেওঁলোকে প্ৰতিটো খোজ দিওঁতে চালি জোকাৰি চাই নিজৰ শক্তিটো ক'ত আছে সেই শক্তিখিনি বিচাৰি উলিয়াই তেওঁলোকে আগন্তুক সময়ত আগবাঢ়িব লাগিব। আমি বড়োচা পৰিয়ালে যিমান পাৰোঁ আমি প্ৰতিগৰাকী শিক্ষাৰ্থীকে আমি দিবৰ কাৰণে চেষ্টা কৰিছোঁ, তেওঁলোকৰ জ্ঞানসমূহ বিলাবৰ কাৰণে চেষ্টা কৰিছোঁ। তাৰ মাজতে আমি বহু সমস্যাত থাকি আমি বহু জ্ঞান তেওঁলোকৰ পৰা হয়তো বিৰত থাকিব লগা হৈছে বহু সময়ত। এটা কথাই ক'ব লাগিব যে ইয়াত বড়োচা ছিনিয়ৰ ছেকেণ্ডেৰী স্কুললৈ পঢ়িবলৈ অহা প্ৰতিগৰাকী শিক্ষাৰ্থীয়ে আমি তেওঁলোকক বিভিন্ন সময়ত বিভিন্ন তেওঁলোকৰ যি প্ৰতিভা আছে সেই প্ৰতিভাসমূহ তেওঁলোকে প্ৰদৰ্শন কৰিছে। আৰু আমাৰ সময়ত আমাৰ পৰীক্ষাৰ কাৰণে আৰু 10-15 দিন এটা আমাৰ ওচৰত সময় আছে।
গতিকে এই সময়খিনি আমি এনেকুৱা ধৰণে পাৰ কৰিব লাগিব যে আমি 10-12 বছৰ ত্যাগ যি কৰিছোঁ, আমি ৰ'দ বৰষুণ ঠাণ্ডা গৰমকো নেওচি যি ধৰণে আমি নিজক ত্যাগ কৰিছোঁ, নিজক গঢ় দিবৰ কাৰণে চেষ্টা কৰিছোঁ, এই গোটেই সমস্ত সময়খিনি যে আমি সৰুৰ পৰা ডাঙৰ হোৱালৈকে যিমানখিনি ত্যাগ কষ্টৰে আমি আজি ইয়াত উপবিষ্ট হৈছোঁ, এইখিনিৰ ফলাফল কিন্তু এই 10 দিন 12 দিনতে আমি দেখুৱাব লাগিব। গতিকে এয়াই আমাৰ সময়। এই সময়খিনি যাতে আমি কোনো কাৰণত বিনা কামত আমি যাতে অপচয় নকৰোঁ, তাৰ কাৰণে প্ৰতিটো ক্ষণ প্ৰতিটো সময় আমি ক'ত কি কৰিছোঁ নাই, কোনখিনি বিষয় কেনেকৈ ধৰণে যাব লগা আছে, কোনটো বিষয় মোৰ কাৰণে সহজ, কোনটো বিষয় মোৰ কাৰণে অকণমান কঠিন, এই বিষয়খিনি আমি উলিয়াই লৈ আমি তেনেধৰণে আগবাঢ়িব লাগিব। আৰু এটা কথা ইয়াখিনিতে ক'ব বিচাৰিছোঁ যে আমাৰ ইয়াত প্ৰতিগৰাকী শিক্ষক শিক্ষয়িত্ৰীয়ে প্ৰতিগৰাকী শিক্ষাৰ্থীৰ লগত প্ৰতিটো মুহূৰ্ততে থাকিব, কিন্তু তাৰ কাৰণে আমাৰ শিক্ষাৰ্থীসকলে নিজে আগ্ৰহ হৈ থাকিব লাগিব যে মোৰ কোনটো বিষয়ত মই কঠিন পাইছোঁ বা মোৰ কোনটো বিষয় মই অকণমান পৰা নাই, এই বিষয়খিনি কিন্তু প্ৰতিটো মুহূৰ্তত শিক্ষক শিক্ষয়িত্ৰীৰ লগত আলোচনা কৰিব লাগিব। তেওঁলোকক আমি ৰাতিপুৱা আলোচনা কৰিছোঁ ছাৰ বাইদেউহঁতৰ লগত, যাতে আমাৰ প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীয়ে খুব সুন্দৰভাৱে তেওঁলোকে বিচৰা ধৰণে, ঘৰৰ পৰিয়ালে বিচৰা ধৰণে, বিদ্যালয়খনে বিচৰা ধৰণে, আমাৰ ইয়ালৈ অহা প্ৰতিগৰাকী শুভাকাংক্ষীয়ে বিচৰা ধৰণে আৰু নিজে বিচৰা ধৰণে ফলাফল যাতে পাওঁ, তাৰ কাৰণে আমি প্ৰতিটো মুহূৰ্ততে আমি চেষ্টা কৰি যাব লাগিব। মই যদি উদাহৰণস্বৰূপে কেইটামান কথা ইয়াত ক'ব বিচাৰোঁ, সম্ৰাটৰ কথাটো যদি মই কওঁ যে মই বহুতৰ কথা অলপ অলপ চুই যাম, কিন্তু মই সকলো কথা হয়তো ইয়াত সময় নহ'ব ক'বৰ কাৰণে, কিন্তু মই দুটামান কথা কৈ যাওঁ যে আমি এই বিদ্যালয়ত তেওঁলোকে যেতিয়া আহিছিলে, আজি বহু ছাত্ৰ ছাত্ৰীয়ে এইটো পৰিৱেশ দেখিছে, কিন্তু এইটো পৰিৱেশ এনেকুৱা হোৱা নাছিল। এই পৰিৱেশটো ইমানখিনিলৈকে নাছিল আৰু এনেকুৱা ধৰণে এখন গেট নাছিল, এনেকুৱা ধৰণে বেৰ নাছিল, বা হয়তো তেওঁলোকে বিচৰা ধৰণে এটা গা ধুবৰ কাৰণে হয়তো বাথৰুম নাছিল। কিন্তু তৎসত্ত্বেও এই বিদ্যালয়খনৰ পঢ়িবলৈ অহা প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীয়ে আমি কিন্তু এটা কথাই সদায় গুৰুত্ব দি আহিছোঁ বা আহিবৰ কাৰণে আমি সদায় চেষ্টা কৰিছোঁ, সেইটো হ'ল যিখিনি তেওঁলোকে জ্ঞান আহৰণ কৰিব লাগে এখন বিদ্যালয়ত পঢ়িলে, সেইখিনি কিন্তু আমি সদায় দিবৰ কাৰণে চেষ্টা কৰি আহিছোঁ। আৰু ইয়াত যিসকল বিদায়ী প্ৰাৰ্থী আছে তেওঁলোকে জানে যে যোৱা কেইবাটাও বৰ্ষৰ পাৰ হৈ যোৱা ছাত্ৰ ছাত্ৰীয়ে ইয়াত কেনেকুৱা ধৰণে কষ্ট কৰিছে। যিহেতু মই সম্ৰাটৰ কথাটো কৈ আছিলোঁ, সম্ৰাটে হয়তো পঢ়া শুনাত অকণমান হয়তো তেওঁ ক'ৰবাত দুৰ্বল, কিন্তু বাকীখিনি যি তেওঁৰ আনুষংগিক কাম আছে, যিখিনি আমি এক্সট্ৰা কো কাৰিকুলাৰ এক্টিভিটিছ বুলি কওঁ, কিন্তু সেইখিনিত তেওঁৰ দৰে আৰু হয়তো বিদ্যালয়ত কোনো ছাত্ৰ ছাত্ৰীয়ে হয়তো তেওঁৰ দৰে নোৱাৰিব। তো গতিকে তেওঁৰ কথাই মই অকল ক'ব বিচৰা নাই। ইয়াত ধৰক আদিত্য আছে, আমি পাৰ্থৰ বহুত আগত এই সময়ছোৱা নহয়, আগৰ সময়ছোৱাত যদি আমি পিছলৈ যাওঁ, তেওঁলোকৰ ডিচিপ্লিনটো বহুত বেছি মই দেখিবলৈ পাইছিলোঁ। কিন্তু এতিয়া কি কাৰণত মই নাজানো, কিন্তু এতিয়া অকণমান তেওঁলোকৰ ডিচিপ্লিনবিলাক, তেওঁলোকৰ আন্তৰিকতাবিলাক কি কাৰণত কম হৈ গৈছে, সেই কথাখিনি আমি বুজিব পৰা নাই। তো গতিকে যেতিয়া ধৰক বিপ্লৱ বুঢ়াগোহাঁই আজি আহিছিল, প্ৰথম খোজ দিছিলে বিদ্যালয়ত, তেতিয়াই তেওঁৰ বিদ্যালয়খনত থকাৰ পৰা তেওঁ বিৰত আছিল। তেওঁ বহু এনেকুৱা ধৰণৰ কথা চিন্তা কৰিছিল যে বিদ্যালয়খনৰ পৰা মই ইয়াত পঢ়া পৰিৱেশ পোৱা নাই, বা মই পঢ়িব মন যোৱা নাই, মোৰ পৰিৱেশটোৰ লগত মিলিব পৰা নাই, এই কথা বাৰ্তাবিলাক আছিল। তো গতিকে কিন্তু তৎসত্ত্বেও যে আমি সেই পৰিৱেশবিলাকৰ লগত মোকাবিলা কৰি
কেনেকুৱা ধৰণে আমি নিজকে এটা পৰ্যায়লৈ লৈ যাব পাৰি এই কথাবোৰ হয়তো ক'ৰবাত তেওঁলোকৰ মগজুৱে ক্লিক কৰিছে আৰু সেই ক্লিক কৰাৰ বিপৰীতে আজি আমি এনেকুৱা ধৰণে বিপ্লৱৰ বহু প্ৰতিভা তেওঁৰ মাজত থকাবিলাক তেওঁ আজি বড়োচাৰ বাকৰিত তেওঁলোকে বিকাশ কৰিবৰ কাৰণে বা প্ৰকাশ কৰিবৰ কাৰণে তেওঁলোকে চেষ্টা কৰিছে বা পাৰিছে। তো গতিকে আমি এটা কথাই চিন্তা কৰোঁ যে পঢ়াৰ ক্ষেত্ৰত বা যিটো বিদ্যায়তনিক ক্ষেত্ৰত তেওঁলোকে আগবঢ়াটো হয়তো ক'ৰবাত কঠিন হ'ব পাৰে, হয়তো ভগৱানে এনেকুৱা নহয় যে প্ৰতিটো ক্ষেত্ৰতে প্ৰতিজন ব্যক্তিকে সমানে দিব, তেনেকুৱা নহয়। আমি সেই বিষয়বোৰ আমি নিজে চালি জোকাৰি বিচাৰি উলিয়াব লাগিব। আমাৰ মনৰ ভিতৰত থকা শক্তিটো আমি নিজে উলিয়াই ল'ব লাগিব। এনেকুৱা নহয় যে আমি অকল কেৱল পঢ়ি শুনিয়ে বহুত কিবা কৰিব পৰা এটা ৰাস্তা আছে, তেনেকুৱা নহয়। বহু এনেকুৱা পথ আছে যি পথৰ জৰিয়তে আমি নিজকে বহুত ওপৰলৈ আমি লৈ যাব পাৰোঁ। তো আমি এই কথাটোৱেই ছাত্ৰ ছাত্ৰী বা প্ৰতিগৰাকী শিক্ষাৰ্থীকে এইটো কথাই ক'ম যে আমাৰ যি এই আহিবলগীয়া যি পৰীক্ষাৰ যিখন দেওনা আছে, সেই দেওনাখন আমি যিকোনো মুহূৰ্তত যিকোনো পৰ্যায়লৈ গৈ মেলি আমি সেই দেওনাখন পাৰ কৰিব লাগিব। আৰু পাৰ কৰাৰ পাছত আমাৰ বহুত এনেকুৱা ৰাস্তা পথ আছে আৰু সেই পথে আমি যাব পাৰিম। তো গতিকে প্ৰতিগৰাকী শিক্ষাৰ্থীয়ে আজি বিদেয়ী প্ৰাৰ্থী প্ৰতিগৰাকীয়ে এই বিদ্যালয়খনৰ তেওঁলোকৰ বহুত বেছি অৰিহণা আছে। আৰু সেই অৰিহণাবোৰ যেতিয়া সিহঁতে তোমালোকে প্ৰথম বৰ্ষত একাদশ শ্ৰেণীত আহিছিলা, এতিয়া দ্বিতীয় বৰ্ষ দ্বাদশ শ্ৰেণীত পালা, এই যে তোমালোকৰ ত্যাগ, তোমালোকে কৰা কষ্টবিলাক কেৱল কামৰ মাজে ৰাখিলে নহ'ব। কেৱল কামৰ মাজে তোমালোকে প্ৰদৰ্শন কৰিলেও নহ'ব। আমি যে এখন আনুষ্ঠানিকভাৱে এখন চাৰ্টিফিকেট পাওঁ, আমি এখন পত্ৰ পাওঁ, সেই পত্ৰখনত আমি কেনেকৈ আমি দেখুৱাব পাৰিম, এই কথাখিনি প্ৰতিগৰাকী শিক্ষাৰ্থীলৈ মোৰ অনুৰোধ আছে। আৰু তেওঁলোকে যাতে সেই কথাবোৰ গুৰুত্ব দি আহিবলগীয়া সময়ত আমি যাতে তেওঁলোকক বহু দূৰ দূৰণিলৈ লৈ যাব পাৰোঁ। এতিয়া আমি ইতিমধ্যে দিল্লীৰ লগত, দিল্লী ইউনিভাৰ্চিটিৰ লগত, দিল্লীৰ ভাল প্ৰতিষ্ঠান UPSC, APSC প্ৰতিষ্ঠানসমূহৰ লগত আমি ইতিমধ্যে কথা পাতিছোঁ। আৰু বিদ্যালয়ৰ কাৰণে তেওঁলোকে সেইখিনি অনলাইন অফলাইন যোগেদি তেওঁলোকে আমাক সহায় সহযোগিতা কৰিব। গতিকে আহিবলগীয়া যিসকল আমাৰ স্নাতক বা অন্যান্য যিবিলাকে ডিগ্ৰী ল'ব বিচাৰিব, তেওঁলোকৰ কাৰণে বিভিন্ন বিশ্ববিদ্যালয়সমূহে আমাৰ বিদ্যালয়ক সহায় কৰিব। গতিকে CUETৰ কাৰণে যিটো কমন ইউনিভাৰ্চিটি এণ্ট্ৰেঞ্চ টেষ্ট, সেইটো কাৰণে ইতিমধ্যে মই কথা পাতি আহিছোঁ দিল্লীত। আৰু তেওঁলোকে দিল্লীত যিসকল আমাৰ ইয়াৰ পৰা গৈ, অসমৰ পৰা গৈ যিসকল বা নৰ্থ ইষ্টৰ পৰা গৈ যিসকল ছাত্ৰ ছাত্ৰী তাত পঢ়া শুনা কৰি আছে বা বিভিন্ন ক্ষেত্ৰত তেওঁলোকে জড়িত হৈ আছে, তেওঁলোকে বড়োচাত আহি বা বড়োচা অনলাইন পদ্ধতিৰ জৰিয়তে তেওঁলোকে আমাক CUETটোৰ প্ৰশিক্ষণৰ তেওঁলোকে ব্যৱস্থা কৰি দিব। আৰু আমি আশা কৰিম আমাৰ বিদ্যালয়ৰ পৰাও এতিয়া ইতিমধ্যে আমাৰ গুৱাহাটীলৈকে আমাৰ ছাত্ৰ ছাত্ৰীয়ে পঢ়িবলৈ সুবিধা পাইছে। আমি আশা কৰোঁ যে গুৱাহাটী নহয়, আমি এই যিটো বৰ্ষৰ যিসকল শিক্ষাৰ্থী আছে তেওঁলোকে আহিবলগীয়া সময়ত অহাটো বৰ্ষত তেওঁলোকে দিল্লীৰ ভাল এখন মহাবিদ্যালয়ত তেওঁলোকে যাতে নামভৰ্তি কৰিবৰ কাৰণে সুবিধা পায়। গতিকে আমি প্ৰতিগৰাকী শিক্ষাৰ্থীকে অনুৰোধ জনাইছোঁ, তেওঁলোকৰ সপোনটো ক'ত কেনেকুৱা ধৰণে আহিবলগীয়া সময়ত হ'ব, সেই কথাখিনি পৰীক্ষাৰ শেষ কৰাৰ পিছতে আমাক আপোনালোকে জনাব। আৰু জনোৱাৰ পিছতে আমি
কেনেকুৱা ধৰণে আগবাঢ়িম, কি কৰিলে সুবিধা হ'ব নহ'ব, এই কথাখিনি আমি ঠিক ঠাক কৰি ল'ব লাগিব। আৰু এটা কথা কওঁ যে আৰ্থিকভাৱে দুৰ্বল ছাত্ৰ ছাত্ৰীকো আজিৰ তাৰিখত বেংকসমূহে লোন প্ৰভাইড কৰি আছে, লোন দিছে। গতিকে আমি দিল্লীত হওক বা অন্যান্য যিবিলাক আমাৰ ভাল ভাল ইউনিভাৰ্চিটি আছে, কলেজ আছে, সেইসমূহত আমি পঢ়িবৰ কাৰণে আমাক তেনেকুৱা ধৰণৰ সুবিধা ইতিমধ্যে দিছে। এতিয়া কালি পৰহি মই এগৰাকী ছাত্ৰীক কথা পাতি দিছোঁ, এই আমাৰ এই কাষতে এখন নাৰ্ছিং হোম ইনষ্টিটিউট আছে, তাত পঢ়িবৰ কাৰণে বেংকৰ লোন, বেংকে যিখিনি খৰচ হ'ব সেই খৰচখিনি তেওঁলোকে প্ৰভাইড কৰি দিছে। গতিকে এনেকুৱা নহয় যে মোৰ ঘৰত আৰ্থিকভাৱে দুৰ্বল, গতিকে মই আহিবলগীয়া সময়ত মোৰ পঢ়া শুনাটো মই আগবঢ়াই লৈ যাব নোৱাৰিম, এই কথাখিনি নাথাকে। ইতিমধ্যে সেইদিনা আকাশ চেতিয়াই আহি কৈ গ'লেই যে তেওঁ বি বৰুৱাত এডমিশ্যন কৰোঁতে যিখিনি সহায় সহযোগ আগবঢ়াব লাগে, আমাৰ ইয়াত বহুকেইজন শিক্ষয়িত্ৰীয়ে তেওঁলোকক সহায় কৰি দিছে। পলি মহন্ত হওক, তেওঁ হেণ্ডিক কলেজত আছে, বি বৰুৱা কলেজত আকাশে আছে। তো তেওঁলোক ছাত্ৰ ছাত্ৰীসকলে যে তাত খাপ খাব পৰা নাই বা তাত মিলিব পৰা নাই, সেই মিলিবৰ কাৰণে কি কৰিব লাগে সেইখিনিও আমাৰ শিক্ষক শিক্ষয়িত্ৰী বা আমি সেইখিনি কৰি দিবৰ কাৰণে চেষ্টা কৰিছোঁ। সেইখিনি সেইদিনা আকাশ চেতিয়াই আহি নিজে কথাখিনি ইয়াত ঘোষণা কৰি থৈ গৈছে। তো এনেকুৱাকৈ ভাবিব নালাগে যে আমি আগন্তুক সময়ত বড়োচাৰ পৰা ওলাই যোৱাৰ পাছত আমি ক'ৰবাত আমি অন্ধকাৰত থিয় দিম নেকি, এই কথাখিনি কেতিয়াও চিন্তা কৰিব নালাগে। আমি বড়োচা পৰিয়ালে প্ৰতিটো মুহূৰ্ততে আছোঁ। এই বিদ্যালয়তে থকা শিক্ষক শিক্ষয়িত্ৰীসকল বহু এনেকুৱা ভাল ভাল অনুষ্ঠানৰ পৰা বা ভাল ভাল বিশ্ববিদ্যালয়ত পঢ়ি শুনি তেওঁলোকে আহিছে, আৰু তেওঁলোকে সেই পঢ়ি অহা মহাবিদ্যালয় বা বিশ্ববিদ্যালয়সমূহত কি ধৰণে আমি যাব পাৰোঁ বা কি ধৰণে আমি তাত নামভৰ্তি কৰিব পাৰোঁ, এই কথাখিনি তেওঁলোকে পৰীক্ষাৰ শেষ কৰাৰ পাছতে আমি এই কথাখিনি আলোচনা কৰোঁ, যাতে কোনোগৰাকী শিক্ষাৰ্থীয়ে আহিবলগীয়া সময়ত এই কথাখিনি যাতে তেওঁলোকৰ অসুবিধা নহয়। আৰু ইতিমধ্যে মই কৈ গ'লোঁ যে দিল্লীৰ বহুকেইটা প্ৰতিষ্ঠান, গুৱাহাটী বহুকেইটা প্ৰতিষ্ঠানৰ লগত ইতিমধ্যে কথা পাতিছোঁ। CUET হওক, আৰু আমি এইটো বৰ্ষৰ পৰা UPSC প্ৰি ফাউণ্ডেশ্যন কোৰ্চ এইটো আমি আৰম্ভ কৰিম, যে UPSC আৰু APSC পৰীক্ষাৰ কাৰণে আমি 11-12ৰ পৰা একাদশ আৰু দ্বাদশ শ্ৰেণীৰ পৰা কেনেকুৱা ধৰণে আমি আগবাঢ়িলে আমি আগন্তুক সময়ৰ কাৰণে আমাৰ ৰাস্তাটো কেনেকৈ সুচল হ'ব, পথ কেনেকৈ সুচল হ'ব, কেনেকৈ আমি কম সময়ৰ ভিতৰতে এতিয়াৰ পৰাই আমি যদি সেই যাত্ৰাটো আৰম্ভ কৰোঁ, আমাৰ কাৰণে আমি ভাবোঁ যে তেওঁলোকে স্নাতক পাৰ কৰাৰ লগে লগে তেওঁলোকে এই যিবিলাক কম্পিটিটিভ পৰীক্ষা থাকিব, এই পৰীক্ষাসমূহ তেওঁলোকে খুব সুন্দৰভাৱে পৰীক্ষাত অৱতীৰ্ণ হৈ তেওঁলোকে উত্তীৰ্ণ হ'ব। আৰু এটা আমি লাভ হ'ব বুলি ভাবিছোঁ, যিহেতু UPSC বা APSC পৰীক্ষাসমূহৰ কাৰণে আমাৰ ছাত্ৰ ছাত্ৰীয়ে প্ৰি ফাউণ্ডেশ্যন কোৰ্চটো আগবঢ়াব, আৰু সেইসমূহ কোৰ্চ যেতিয়া তেওঁলোকে গ্ৰহণ কৰিব, তেতিয়া এই যে আমি দেখিছোঁ এই কম বয়সত যে ছাত্ৰ ছাত্ৰীসকলে বা শিক্ষাৰ্থীসকলে বহু এনেকুৱা চাকৰিত তেওঁলোকে পাবৰ কাৰণে সক্ষম হৈছে, সেয়া অসম চৰকাৰে হওক বা ভাৰত চৰকাৰে হওক। গতিকে আমি 12 বা দ্বাদশ শ্ৰেণীৰ দেওনাখন পাৰ হোৱাৰ লগে লগে আমি কিন্তু আমাৰ হাতত এটা আমি চাকৰি কিন্তু আমি ল'ব পৰা সেইখিনি ক্ষমতা আমাৰ ছাত্ৰ ছাত্ৰীসকল আছে। গতিকে যিসকল ছাত্ৰ ছাত্ৰী বা শিক্ষাৰ্থীয়ে আমি আৰু শিক্ষা গ্ৰহণ নকৰি আমি চাকৰিৰ কাৰণে যিসকলে মন মেলিব, তেওঁলোকে যেতিয়া এই কম্পিটিটিভ এক্সামবিলাকৰ কাৰণে তেওঁলোকে সাজু হ'ব, তেতিয়া দেখিব যে তেওঁলোকে 20 বছৰ, 21 বছৰ, 19 বছৰ এনেকুৱা বয়সতে তেওঁলোকে নিজৰ কাৰণে এটা চাকৰি গোটাই ল'ব পাৰিব। গতিকে আমাৰ বহু এনেকুৱা দিশ আছে, সেই দিশসমূহত আমি আগন্তুক সময়ত অধ্যয়ন কৰিবৰ কাৰণে
আমি চেষ্টা কৰিব লাগিব আৰু ইয়াত বিভিন্ন বিভাগৰ আমাৰ শিক্ষক শিক্ষয়িত্ৰীসকল আছে তেওঁলোকেও এই বিষয়বিলাক আহিবলগীয়া সময়বিলাকত আমি আলোচনা কৰিম এতিয়া যেহেতু আলোচনা কৰা সময় নহয় ছাত্ৰ ছাত্ৰীসকলৰ পৰীক্ষাৰ সময় যেহেতু আহি আছে এটাই অনুৰোধ কৰিম আমি যোৱা 2টা বছৰ যিসকল দাদা বাইদেৱে যে 2-3 নম্বৰ 7-8 নম্বৰ তেওঁলোকে শেষলৈকে যেতিয়া আমি বাৰম্বাৰ তেওঁলোকক চেষ্টা কৰিছোঁ সেই ছাত্ৰই গৈ সেই ছাত্ৰীগৰাকীয়ে গৈ 73, 72 ফাৰ্ষ্ট ডিভিজন পাবৰ কাৰণে সক্ষম হৈছে গতিকে এইখন বিদ্যালয়ৰ পৰা যদি তেনেকুৱা ধৰণৰ নিদৰ্শন দাঙি ধৰিছে বা আদৰ্শ আছে আমাৰ অগ্ৰজসকলৰ বা দাদা বাইদেউসকলৰ এই আদৰ্শবিলাক যেহেতু আমাক দেখাই গৈছে তো আমি কিয় নোৱাৰিম আমি কিয় নোৱাৰাৰ কথা আহিব পাৰে ইয়াত থকা প্ৰতিগৰাকী শিক্ষাৰ্থী দেখিছে সেইকাৰণে মই বাৰম্বাৰ তেওঁলোকক মনত পেলাবৰ কাৰণে মই কথাখিনি কৈ আছোঁ যে 3, 4, 1, 2, 10ৰ ভিতৰত পোৱা নম্বৰ সেইসকল শিক্ষাৰ্থীয়ে কেনেকুৱা ধৰণে গৈ 73, 71 নম্বৰ পাব পাৰে সেইখিনি তোমালোকৰ চকুৰ আগতে হৈ গৈছে গতিকে আমি আজি দিনটো শেষ হোৱাৰ লগে লগে আজি এই পৰ্বটো শেষ হোৱাৰ লগে লগে আমি প্ৰতিটো বিষয় প্ৰতিটো প্ৰশ্ন প্ৰতিটো উত্তৰ মই লিখিব যাওঁতে বা পঢ়িব যাওঁতে অলপ খেলিমেলি হৈ আছে নি এই কথাখিনি আমি কেনেকৈ ধৰণে আমি এটা উত্তৰ আমি উপস্থাপন কৰিব পাৰোঁ পৰীক্ষা হলত এই কথাখিনি ছাৰ বাইদেউসকলে কাইলৈৰ পৰা তেওঁলোকে অকণমান ট্ৰেইন আপ কৰিব প্ৰশ্ন উত্তৰ কেনেকৈ আমি আৰম্ভণি কৰিব লাগে আৰু কেনেধৰণে আমি শেষ কৰিব লাগে এই কথাখিনি তেওঁলোকে অকণমান আমাৰ প্ৰতিগৰাকী শিক্ষক শিক্ষয়িত্ৰীয়ে সহযোগিতা আগবঢ়াই দিব গতিকে আমি আশা কৰিম যোৱাটো বৰ্ষত যেনেকুৱা ধৰণে 90% ওপৰত 3জনে পাইছিল এবাৰ আমি তাতকৈ অধিক পাবৰ কাৰণে চেষ্টা কৰিব লাগিব তাৰ কাৰণে আমি সহজ যিটো বিষয় আছে সেইটো আমি আৰু বেছি জোৰ দিব লাগে যাতে সেইটো 97, 98, 99 নম্বৰ পাওঁ আৰু যিটো আমি অকণমান দুৰ্বল হৈ আছোঁ তাক কিবা কৰি যাতে আমি ফাৰ্ষ্ট ডিভিজনৰ যিটো মাৰ্কছ থাকে 60 নম্বৰ ওপৰত পাবলৈ বা 70 নম্বৰ ওপৰত পাবৰ কাৰণে আমি যি কৌশল অৱলম্বন কৰিব লাগে সেইটোকে আমি কৰিব লাগিব ভয় কৰা কোনো কথা নাই আমাৰ এনজাইটি ডিপ্ৰেশ্যন এই কথাবিলাক এতিয়া আহিবই যে গোটেই বছৰটো আমি ক'ৰবাত নপঢ়িলোঁ নেকি এই কথাবিলাক আমাৰ মনলৈ আহিব কিন্তু সেইবোৰ আমি বাদ দিব লাগিব এতিয়া আমি কেৱল এটা বিষয়বস্তুৰ ওপৰতে আমি ধ্যান দিব লাগিব সেইটো হৈছে যে আমি নম্বৰ কেনেকৈ পাম নম্বৰ আমি কেনেকৈ পাম আমি যিয়ে কৌশল অৱলম্বন নকৰোঁ যিয়ে কৌশল আমি নলগাওঁ কিন্তু নম্বৰ আমি পাব লাগিব তাৰ কাৰণে আমি লাগিলে এদিন নুশুব লগা আছে আমি নুশুম তেনেকুৱা ধৰণে যদি আমি 10-15 দিন আছে আমাৰ হাতত 10-15 দিন আমি সকলো কথা সকলো যি আমাৰ মনত চলি আছে সেইবোৰ বাদ দি আমি পৰীক্ষাৰ পিছত কি কৰিম সেইবোৰ বাদ দিব লাগিব এতিয়া আমাৰ প্ৰথম কথাটো হ'ল যে আমাৰ সন্মুখত পৰীক্ষা আহি আছে পৰীক্ষাৰ কাৰণে আমি কি কৰিব লাগিব সেইখিনি প্ৰথমে আমি গুৰুত্ব দিব লাগিব এতিয়া তাৰ বাহিৰে আমি বেলেগ একো কথা আমি চিন্তা কৰিব নালাগিব আৰু তেনেকুৱা ধৰণে আমি যদি কৰোঁ নোৱাৰা একো কথা নাই কাৰণ মই কৈয়ে আছোঁ ন বাৰে বাৰে যে যোৱা যিবিলাক বৰ্ষ আমাৰ দাদা বাইদেউ তোমালোকৰ যিসকলে পাছ কৰি গৈছে বিদ্যালয়ৰ পৰা তেওঁলোকে বহুতে এনেকুৱা ছাত্ৰ ছাত্ৰী আছিলে যোনে হয়তো ভালকৈ কৌশলবিলাক চিনি পোৱা নাছিলে এটা মানে শব্দ এটা ভালদৰে অৰ্থ নাজানে এটা বাক্য গঠন কৰিবলৈ ভালদৰে হয়তো তেওঁ নাজানিছিল কিন্তু সেই ছাত্ৰই গৈ কিনে কিন্তু শেষত 2nd ডিভিজন নম্বৰ লৈ তেওঁ উত্তীৰ্ণ হৈ গৈছে আৰু সেই ছাত্ৰজনে কিন্তু এতিয়া চাকৰি কৰি আছে তো গতিকে সেইকাৰণে আমি কেতিয়াও ভাবিব নালাগে যে আমি নোৱাৰিম আমি পাৰিবই লাগিব পাৰিমেই যেনেকুৱা ধৰণে তোমালোকে ইয়াত
আজি বিদ্যালয়খন যেনেধৰণে তোমালোকে সাজি উলিয়াই আছা, এই সাজি উলিওৱা যিটো আমাৰ পৰ্ব চলিলে আজি তাৰিখলৈকে, এইখিনি কেৱল আজি অহা এই প্ৰথম বৰ্ষৰ ছাত্ৰ ছাত্ৰীসকলে কৰা নাই। একাদশ শ্ৰেণী বা নৱম শ্ৰেণীৰ ক্লাছ অষ্টম এই ছাত্ৰ ছাত্ৰীসকলৰ কেৱল মানে চেষ্টাত হোৱা নাই। আমি কেইখন ফটো দেখাম, এই বিদ্যালয়খন কেনেকুৱা অৱস্থাৰ পৰা আজি এইটো পৰ্যায়লৈ গ'ল, দীপ ছাৰে দেখাব যে আমাৰ ছাত্ৰ ছাত্ৰীসকলে এই বিদ্যালয় আৰম্ভতে আহোঁতে কি কৰিছিল আৰু আজি কি পৰ্যায়লৈ গ'ল, সেই কথাখিনি কিন্তু আমাৰ প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীয়ে জনাটো উচিত। তেতিয়াহে আমি গম পাম যে এই ছাত্ৰজনৰ বা এই দাদাজনৰ যে এনেকুৱা গুণৰ পৰা, যে এনেকুৱা ধৰণৰ তেওঁলোকে কৰ্মৰ পৰা আজি এইটো পৰ্যায়লৈ যে যাব পাৰি, এই কথাখিনি কেনেকৈ সম্ভৱ হয়, এই কথাখিনি আমি তেওঁলোকৰ পৰা জানিবও লাগিব বা আমি সেই কথাখিনি প্ৰতিটো মুহূৰ্তত আমি অনুকৰণ কৰিব লাগিব, নিৰীক্ষণ কৰিব লাগিব। তোমালোকে ইয়াত আজি সমবেত হৈ থকা বহু এনেকুৱা ছাত্ৰ ছাত্ৰী আছে, তেওঁলোকৰ বিভিন্ন ক্ষেত্ৰত তেওঁলোকে এক্সপাৰ্ট। তো গতিকে সেইসকলৰ পৰা কি কৰিব লাগিব, আমি কপি কৰিব লাগিব। ভাল গুণটো আমি কপি কৰাত, ভাল গুণটো আমি অনুকৰণ কৰাত কাৰো অসুবিধা নাই, আমি কৰিব লাগিব। মই নিজে পঢ়ি অহা বিদ্যালয়খনটো দেখিছোঁ, যিসকল ছাত্ৰ ছাত্ৰী খুব ভাল হেণ্ডৰাইটিং থাকে, তেওঁলোকৰ পৰা দেখিব প্ৰতিটো বেষ্টতে তেওঁলোকে মানে কি কৰে, তেওঁলোকে যে একদম হুবহু ৰূপটো আঁকিবৰ কাৰণে তেওঁলোকে চেষ্টা কৰে, আৰু তেতিয়াই ভাল হয়। আৰু আমি ভালটো কপি কৰিবৰ কাৰণে কেতিয়াও কোনটা কৰিব নালাগে, এজ ইট ইছে কৰক, কথা নাই ক'বলগীয়া। আজি কোনোবা এজন ছাত্ৰ বা ছাত্ৰীয়ে যেনেকুৱা ধৰণে তেওঁলোকৰ ভাল গুণটো ইয়াত প্ৰদৰ্শন কৰিছে, যে কোনোবা এজন অন্য ছাত্ৰ বা ছাত্ৰীয়ে একেধৰণে কৰিবৰ কাৰণে চেষ্টা কৰিব পাৰিব পাৰে, আৰু কৰক, একো কথা নাই। ভাল আদৰ্শটো আমি সদায় ল'ব লাগিব, তাত কোনোবাই কিবা কোৱা নোকোৱা কথা লৈ একো প্ৰশ্ন নাহে। বহু মানুহে আমাক বহু কথা ক'ব, সেইবোৰ আমি গুৰুত্ব দিলে নহ'ব। বহু এনেকুৱা ছাত্ৰ ছাত্ৰী আছে আমাৰ মাজত, বহুতে হয়তো পঢ়া শুনা কৰিলেও হয়তো কোনোবা এজন ছাত্ৰী বা ছাত্ৰই ক'ব ই বহুত পঢ়ে, পৰীক্ষাত দেখোন নাম্বাৰেই নাপায় বা তাৰ নম্বৰেই নাহে। তো এই কথাবোৰ গুৰুত্ব দিব নালাগে। যেতিয়া আমি কষ্ট কৰি গৈ থাকিম, এদিন নহয় এদিন আমি সেই ঠাইত আমি উপনীত হ'ব, যিকোনো মুহূৰ্ততে পাৰিম। সেইটো কাৰণে মই কৈছোঁ যে কোনো ছাত্ৰ ছাত্ৰী, কোনো শিক্ষাৰ্থীয়ে এনেকুৱা ধৰণৰ কথা চিন্তা কৰিব নালাগে যে মোৰ জীৱনত মই একো কৰিব নোৱাৰোঁ। প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীয়ে বা প্ৰতিগৰাকী ব্যক্তিয়ে জীৱনত কিবা নহয় কিবা কৰিবৰ কাৰণে ভগৱানে তেওঁ শক্তি দিছে। আমি মানুহ হৈ এই পৃথিৱীত জন্ম লৈছোঁ, গতিকে মানুহ হৈ, জীৱশ্ৰেষ্ঠ প্ৰাণী হৈ আমি বহু কাম কৰিবলগীয়া আছে। গতিকে এইবোৰ পৰা আমি কেতিয়াও বাদ পৰিব নালাগিব। আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত যেতিয়া কেতিয়াবা নিগেটিভ ভাৱবিলাক উদয় হয়, জাগি উঠে, সেইবিলাক আমি সদায় নাইকিয়া কৰিবৰ কাৰণে, সদায় আমি সেইবোৰৰ পৰা আঁতৰি থাকিবৰ কাৰণে চেষ্টা কৰিব লাগিব। আমি সদায় অন্ধকাৰলৈ কেতিয়াও আমাৰ নিজৰ জীৱনটো আমি ঠেলি নপঠাওঁ। অন্ধকাৰ মানে নিগেটিভ, পোহৰলৈ আমি সদায় আগবাঢ়ি যাব লাগিব। পোহৰ মানে সদায় আমি পজিটিভ বুলি ভাবিব লাগিব। সেইকাৰণে আমি নিগেটিভ যিমানবিলাক ফেক্টৰ্ছ আছে, যিমানবিলাক বিষয় আছে, সেই বিষয়ৰ পৰা আমি সদায় আঁতৰি থাকিম। যদি আমি নিগেটিভ বস্তুবিলাকলৈ আমি যাওঁ, আমাৰ মনটো সদায় দুৰ্বল হৈ যাব, আৰু দুৰ্বল যেতিয়া হ'ব আমি কোনো কামতে মনোনিৱেশ কৰিব নোৱাৰিম। সেইটো কাৰণে নিগেটিভ বস্তুৰ পৰা আমি সদায় আঁতৰি থাকিম। যিমান আমি সেয়া ব্যক্তিয়ে হওক বা সেয়া কিবা বস্তুৱে হওক, যিমানবিলাক আমাৰ নিগেটিভ এট্ৰেকশ্যনৰ প্ৰতি বস্তু আছে, সেয়া মাদক দ্ৰব্য, সেই গোটেই বিষয়বিলাক নিগেটিভ। আমাৰ শৰীৰটোৰ কাৰণে, আমাৰ জীৱনটোৰ কাৰণে, আমাৰ সমাজখনৰ কাৰণে সেয়া আমাৰ সদায় ক্ষতিকাৰক। গতিকে এই বিষয়বোৰ প্ৰতি সদায় আমি লক্ষ্য ৰাখিব লাগিব।
ইয়াৰ পৰা আমি যিসকল দ্বাদশ শ্ৰেণীৰ শিক্ষাৰ্থী আছে আৰু 2 মাহৰ ভিতৰত আমি ইয়াত তেওঁলোকক আমি অন্য এখন অনুষ্ঠান লৈ তেওঁলোকক আমি পথ সুচল কৰি দিব লাগিব, আমি তেওঁলোকক আগবঢ়াই দিব লাগিব। গতিকে এয়া আমি বিদায় নহয়, এয়া আমি বিদ্যালয়খনৰ আচলতে কৰ্তব্য যে এখন বিদ্যালয়ৰ পৰা বা এখন অনুষ্ঠানৰ পৰা আন এখন অনুষ্ঠানলৈ তেওঁলোকক ৰাস্তাটো বা তেওঁ যি পথ আছে এই পথটো আমাৰ ইয়াত থকা প্ৰতিগৰাকী শিক্ষক শিক্ষয়িত্ৰী বা বড়োচাৰ পৰিয়ালৰ প্ৰতিগৰাকী সদস্যৰ দায়িত্ব আছে যে তেওঁলোকে অন্য এখন ভাল প্ৰতিষ্ঠানত তেওঁলোকে যাতে খোজ পেলায়, তাৰ কাৰণে আমি এই আহিবলগীয়া 10-15 দিন সময় সকলো পাহৰি চকু বন্ধ কৰি কেৱল আমি পঢ়া, কেৱল আমি কিতাপ, কেৱল আমি নিজৰ বহি, কেৱল আমি নিজৰ কলমটোক আমি ধ্যান কৰিব লাগিব। গতিকে এই সময়খিনি আমাৰ কাৰণে খুব তিতা হ'ব পাৰে। আমি জানো যে কেইদিনমান আগতে মই 2জনমান ছাত্ৰক কৈ আহিছিলোঁ পঢ়ি থকা সময়ত যে পৰীক্ষা মানে আমি আচলতে যিটো কমফৰ্ট জোন থাকে, যিটো জোনত থাকিলে বা যিটো ঠাইত থাকিলে আমি সুখী হৈ থাকোঁ বা আমাৰ একো অসুবিধা নহয়, আমাৰ একো সমস্যা নহয়, সেইটো পৰীক্ষাই নহয়। পৰীক্ষা হৈছে এনেকুৱা এটা বিষয় আচলতে যিটো বিষয়ত বা যিটো পথ বা যিখন দেউনা, সেই দেউনাত আমি কমফৰ্টেবল জোনত কেতিয়াও নাথাকোঁ। আপোনালোকে দেখিছে কোনো পৰীক্ষা গৰম দিনত নহয়, কোনো পৰীক্ষা বোলে এনেকুৱা য'ত ঠাণ্ডাও নহয় গৰমো নহয়, তেনেকুৱা দিনত কেতিয়াও নহয়। আমি দেখি আছোঁ সৰুৰ পৰা যে আমি পৰীক্ষা ঠাণ্ডা দিনতেই আমি মানে সাজু হ'ব লাগিব, পৰীক্ষা আমি অৱতীৰ্ণ হওঁ একদম ভীষণ ঠাণ্ডা, আমাক পৰীক্ষা কৰি আছে। আমি তেনেকুৱা এটা সময়ত থাকি, তেনেকুৱা এটা ক্ষণত থাকি আমি পাৰিম নে নোৱাৰিম, সেইটোৱে হ'ল আচলতে পৰীক্ষা। পৰীক্ষা বুলি বেলেগ নহয়। আমি 10খন কম্বল ভিতৰত থাকি মেলি আমি পৰীক্ষাৰ কাৰণে সাজু হ'ব নোৱাৰোঁ, সেইটো পৰীক্ষাই নহয় আচলতে। আমি AC ৰুমত থাকি পৰীক্ষালৈ সাজু হ'ব নোৱাৰোঁ, সেয়া আমি কেতিয়াও কৰিবও নোৱাৰোঁ, সেইটো পৰীক্ষাই নহয়। তাৰমানে তেওঁ পৰীক্ষাত কেতিয়াও উত্তীৰ্ণও নহয়, তেনেকুৱা ধৰণৰ এজন ছাত্ৰ বা শিক্ষাৰ্থীয়ে বা যিয়ে নহয়। তো গতিকে পৰীক্ষাটোৱে এনেকুৱা এটা বিষয় য'ত আমি কমফৰ্ট জোনত থাকি আমি কৰিব নোৱাৰোঁ, য'ত আমি ঠাণ্ডাক নেওচিব লাগিব, গৰমক আমি নেওচিব লাগিব, আমি ভোকক আমি পাহৰিব লাগিব, টোপনিক আমি পাহৰিব লাগিব। চব যিটো বিষয় আমি আঁতৰাই ৰাখিব লাগে পৰীক্ষাৰ সময়খিনিত, সেই গোটেইকেইটা বিষয় কিন্তু আমি আঁতৰাব লাগিব। মই কৈছোঁৱেই, আগতেও বহুকেইজন ছাত্ৰ ছাত্ৰীক কৈছোঁ যে এনে মই নিজেও দেখিছোঁ যেতিয়া আমি হোষ্টেলত আছিলোঁ বা ছাত্ৰবাসত যেতিয়া আছিলোঁ, বহু ছাত্ৰই এনেকুৱা কৰে যে ওচৰতে বাল্টিং এটা থৈ দিয়ে, যে যেতিয়া টোপনি ধৰে চকুত পানী মাৰে। আৰু মই ঠিক তেনেধৰণে ময়ো কৰিছিলোঁ যে মই একদম পাতলা তুলি এখনত শুওঁ আৰু কি কৰোঁ যে যেতিয়া আমি কম্বলখন বা তুলিখন যেতিয়া আমি বেছি যেতিয়া লওঁ, 2খন-3খন লৈ যেতিয়া আৰামত শুওঁ, তেতিয়াহ'লে আমাৰ টোপনিটো নিশ্চিতভাৱে বাঢ়িব। তো তেতিয়া কি কৰোঁ, একেবাৰে পাতলা এখন লওঁ, যেতিয়া ভাবোঁ যে 3টা বজাত সাৰ পাব লাগিব, 4টা বজাতে সাৰ পাব লাগিব, তেতিয়া কি হয়, যেতিয়া আমাক ঠাণ্ডা অনুভৱ এটা হয়, তেতিয়া আমি কি কৰোঁ, কি হয় আমাৰ, তেতিয়া আমি সেই সময়ত সাৰ পাওঁ। কিন্তু তাৰ বিপৰীতে যদি আমি কেইবাখনো কম্বল লৈ শুওঁ, তুলি লৈ শুওঁ, তেতিয়াহ'লে আমাৰ টোপনি কেতিয়াও মানে আমি ভাঙিব নোৱাৰিম। তাৰ বিপৰীতে আমি আৰু 2 ঘণ্টা শুবলৈ মন যাব, আৰু 3 ঘণ্টা শুবলৈ মন যাব। তো এইখিনি আমাৰ কৌশল, আচলতে কৌশল আমি অৱলম্বন কৰিব লাগিব। কাৰোবাৰ যদি টোপনি ধৰি আছে, কোনোবাই কি কৰিব লাগিব যে অকণমান ঠাণ্ডা পানীয়ে গা ধুই দিব লাগিব। আমি নিজে কৰিছিলোঁ, যেতিয়া দ্বাদশ বা 10ম শ্ৰেণীত যেতিয়া আমি পৰীক্ষাৰ কাৰণে অৱতীৰ্ণ হৈছিলোঁ, তেতিয়া কি কৰোঁ, ৰাতিপুৱা 4টা বজাতে গৈ
আমি গা ধুই দিওঁ টিউবৱেলৰ পানী দি গা ধুই দিওঁ তেতিয়া গা ধুই দিয়াৰ লগে লগে আমাৰ কি হয় ঠাণ্ডাও পলায় টোপনিটো ভাগে গতিকে এই যিবোৰ আমাৰ কৌশল আমি ল'ব লাগে পৰীক্ষাৰ মানে আগমুহূৰ্তত এইখিনি কিন্তু আমি প্ৰত্যেকেই ল'ব লাগিব যাতে আমাৰ টোপনিটো আমি এৰাই চলিব পাৰোঁ ভাগ এৰাই চলিব পাৰোঁ এইটো কাৰণে মই কথাখিনি বাৰে বাৰে কৈ আছোঁ কাৰণ আমি যোৱাটো বা তাৰ আগৰ বছৰ যিখিনি ফলাফল পাইছোঁ তাতকৈ এইবাৰ ভাল হ'ব লাগিব মই দুদিনমান পৰীক্ষাৰ যিটো ফলাফল দিছিলে যেতিয়া আকাশ চেতিয়া পলি মহন্ত হিমাদ্ৰী চুতীয়া সিহঁতৰ যেতিয়া পৰীক্ষা ফলাফল দিছিলে কিন্তু বহুত কেইজনৰ মই হয়তো দিগন্ত ছাৰে ক'ব বহু কেইজন ছাত্ৰ ছাত্ৰীয়ে কিন্তু 90+ পাম বুলি কিনে তেতিয়াৰ পৰাই তেওঁলোকে পঢ়া আৰম্ভ কৰিছিলে কিন্তু সেই যিটো যাত্ৰা সেই যিটো কষ্ট সেই কষ্ট কিন্তু সদায় কি কৰিব লাগিব যেতিয়ালৈকে আমি নাপাওঁ তেতিয়ালৈকে সেই ত্যাগখিনি কষ্টখিনি আমি ৰাখিব লাগিব মানে কণ্টিনিউটিটো ৰাখিব লাগিব আধাতে এৰি দিলে নহ'ব এই কথাখিনি এইটো কাৰণে কৈছোঁ যে 15 দিন আমাৰ ওচৰত সময় আছে এই 15টা দিনত আমাৰ যিটো গতি হ'ব এই গতি কিন্তু কেতিয়াও আমি এৰাই চলিব নোৱাৰোঁ ঘৰত যিয়ে নহওক লাগে আমাৰ হোষ্টেলত বা বিদ্যালয়ত যিয়ে নহওক লাগে কাৰণ হ'বই কিবা কিবি অনুষ্ঠান হৈ থাকিব কাৰণ আমি তাৰ মাজতে নিজৰ পৰীক্ষাটোৰ নম্বৰসমূহ আমি পাব লাগিব যিমানে যি হৈ নাথাকক বিদ্যালয়ত বহু ব্যক্তি আহিব সেইটো 5 তাৰিখে আমাৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ ডক্টৰ অখিৰঞ্জন দত্ত ছাৰো আহিব তো গতিকে ব্যক্তিসমূহ আহি থাকিব বিদ্যালয় তোমালোকৰ যি ফলাফল তোমালোকৰ যি কৰ্মসূচী তাৰ কাৰণে বহু ব্যক্তিয়ে বিদ্যালয়খনৰ পেজবিলাকৰ বা বিদ্যালয় আহি যিসকল ব্যক্তিয়ে তেওঁলোকে এই কথাবোৰ আলোচনা কৰে তেওঁলোকে আহিবৰ কাৰণে বাৰম্বাৰ চেষ্টা কৰে তিনিচুকীয়ালৈ আহিলে ডিব্ৰুগড়লৈ আহিলে তেওঁলোকে ফোন এটা কৰিবই যে বিদ্যালয় আমি যাব বিচাৰিছোঁ কেতিয়া যাব পাৰিম যে বোলে মই 5 তাৰিখে আহি আছোঁ বা 4 তাৰিখে আহি আছোঁ মই কোনোবা এদিন বিদ্যালয়ত গৈ ছাত্ৰ ছাত্ৰীসকলক কথা পাতিম এই সুবিধাসমূহ আমি হয়তো আন স্কুলত বা আন বিদ্যালয়ত হয়তো নাপাব পাৰোঁ গতিকে যিহেতুকে আমি পাইছোঁ আৰু পোৱা মাত্ৰতে আমি এই সুবিধাকণ গ্ৰহণ কৰিব লাগিব আৰু বহু দীঘলীয়া কাৰ্যসূচী ইয়াত আছে মাজে মাজে আমি বহি থাকিব লাগিব আজিৰ পৰাই আমি মাঘ বিহু ফূৰ্তি কৰিলোঁ সৰস্বতী পূজা আমাৰ গ'ল আমি তাতো যি কৰিবলগীয়া কৰণীয় আছে আমি কৰিলোঁ গতিকে আজি গধূলিৰ পৰা আমি কিন্তু এই কামসমূহ বাদ দি কিনে আমি কেৱল পঢ়া এইটোৱে আমি কৰিব লাগিব গতিকে আৰু বিশেষ নকৈ মই বহু দীঘলীয়া কৰিলোঁ শেষত এটা কথাই ক'ম যে আমাৰ উঠি অহা প্ৰজন্মৰ ইয়াত বহু ছাত্ৰ ছাত্ৰী আছে দুবছৰ যেতিয়া বড়োচা ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলত তেওঁলোকে নিজকে শিক্ষা গ্ৰহণ কৰিবৰ কাৰণে নিজকে প্ৰস্তুত কৰিলে আৰু কেইদিনমান দিন আছে এইখিনিও পাৰিব নিশ্চিতভাৱে তেওঁলোকে বিদ্যালয় আহি বড়োচাৰ যি সপোন আছে সেই সপোনত তেওঁলোকে থিয় দিছে তাৰ কাৰণে মই প্ৰতিগৰাকী শিক্ষাৰ্থী অভিভাৱকক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ ইতিমধ্যে বহুত আমাৰ ইয়াত নতুন শিক্ষক শিক্ষয়িত্ৰী আহিছে তেওঁলোকে হয়তো বহু কথা নাজানে হয়তো লাহে লাহে তেওঁলোকে অৱগত হ'ব আমি প্ৰথম 7জন ছাত্ৰ ছাত্ৰীৰ পৰা আজি ইমানখিনি ছাত্ৰ ছাত্ৰী ইয়াত সমবেত হৈছে তাৰ কাৰণে অভিভাৱক আৰু ইয়াত সমবেত হৈ থকা প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীয়ে তেওঁলোকৰ আমাৰ সপোনৰ লগত তেওঁলোকৰ সপোনবোৰ ক'ৰবাত মিল হৈছে গতিকে সেইকাৰণে আমি ইয়াত এনেকুৱা ধৰণে জ্ঞান আহৰণ কৰিবৰ কাৰণে বা বড়োচাৰ সপোনবিলাকক আমি এটা নিৰ্দিষ্ট স্থানত লৈ যাবৰ কাৰণে আমি চেষ্টা কৰিছোঁ আৰু আমি বড়োচাৰ পৰিয়ালৰ তৰফৰ পৰা প্ৰতিগৰাকী যদিও ইয়াত অভিভাৱক নাই মই অভিভাৱকসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ বিদ্যালয়ত তেওঁলোকক ল'ৰা ছোৱালী ছাত্ৰ ছাত্ৰীসকলক
পঠাইছে শিক্ষা গ্ৰহণ কৰিবৰ কাৰণে আৰু ইয়াত বিদায়ী যিসকল ছাত্ৰ ছাত্ৰীসকল আছে তেওঁলোকক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁলোকে খুব সুন্দৰভাৱে 2টা বছৰ ইয়াত কটাইছে। তেওঁলোকে বহু নকৰিবলগীয়া কামো কৰিছে, কিন্তু আমি আশা কৰিছোঁ যাতে তেওঁলোকে আগন্তুক সময়তো যিটো ভুল বুলি তেওঁলোকে নিজে জানিছে, বুজিছে, এই বিদ্যালয়খনত আহি তেওঁলোকে বিভিন্ন ব্যক্তিসকলৰ লগত আলোচনা কৰিছে। গতিকে এই কথাখিনি যাতে আহিবলগীয়া সময়ত যিখিনি ভাল বডোচাত শিকি গৈছে সেইখিনি যাতে তেওঁলোকে আগন্তুক সময়ত প্ৰয়োগ কৰে। যিখিনি তেওঁলোকে নকৰিবলগীয়া কাম কৰিছিলে যাতে সেইখিনি কেতিয়াও তেওঁলোকে আকৌ নকৰে, সেই বিষয়বোৰ আমি তেওঁলোকৰ পৰা আশা কৰিম। আৰু পুনৰ এবাৰ এই বিদায়ী যি আজি অনুষ্ঠান, এই অনুষ্ঠানটো সুন্দৰভাৱে আয়োজন কৰা আমাৰ ছাত্ৰ একতা সভাৰ বিষয়ববীয়াৰ লগতে আমাৰ যিসকল শিক্ষক শিক্ষয়িত্ৰী আছে তেওঁলোকক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। খুব ধুনীয়াকৈ সজাই পৰাই আজি বিদায়ী ছাত্ৰ ছাত্ৰীসকলক অন্য এখন অনুষ্ঠানলৈ আগন্তুক সময়ত তেওঁলোকক যি পথ, সেই পথ সুচল কৰিবৰ কাৰণে আমাৰ শিক্ষক শিক্ষয়িত্ৰী আৰু ছাত্ৰ একতা সভাৰ ছাত্ৰ ছাত্ৰীসকলে অনুষ্ঠান আয়োজন কৰিছে। আৰু পুনৰবাৰ তেওঁলোকক প্ৰাৰ্থীসকলক লগতে আগন্তুক যি আমাৰ বিদ্যালয়ৰ প্ৰতিটো শ্ৰেণীৰ পৰীক্ষাসমূহ হ'ব তেওঁলোকক মই শুভেচ্ছা জনাই মোৰ বক্তব্য সামৰণি মাৰিছোঁ। ধন্যবাদ।